ব্ৰিটেইন গট টেলেণ্টৰ তৃতীয় স্থানপ্ৰাপ্ত বিনিতা চেত্ৰীক লৈ শোভাযাত্ৰা কাৰ্বি আংলং জিলা গোৰ্খা ছাত্ৰ সন্থাৰ। ব্ৰিটেইন গট টেলেণ্ট 2025 চনত তৃতীয় স্থান অৰ্জন কৰি অসম তথা সমগ্ৰ ভাৰতৰ গৌৰৱ হোৱা 9 বছৰীয়া নৃত্যশিল্পী বিনিতা চেত্ৰী। আজি বিনিতা চেত্ৰীক লৈ বোকাজানৰ তল বালিজানৰ পৰা এক শোভাযাত্ৰা উলিওৱা হয় আৰু এই শোভাযাত্ৰা বাহিৰ কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিয়ে। বোকাজানৰ তল বালিজানৰ পৰা বোকাজান খটখটি গৌতম বস্তি হৈ লাহৰীজানলৈকে মটৰ চাইকেল আৰু চাৰিচকীয়া বাহনেৰে শোভাযাত্ৰা কৰে। বাটত বিনিতা চেত্ৰীৰ শুভাকাংক্ষী আৰু সাধাৰণ ৰাইজে বিনিতা চেত্ৰীক উষ্ম আদৰণি জনায়। তদুপৰি বোকাজানত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ কাৰ্যালয়ত বিনিতা চেত্ৰীক জনায় সম্বৰ্ধনা। খটখটিৰ পৰা মইনুল হুছেইন ওঝাৰ ৰিপৰ্ট পাব্লিক টিভি অসম। मैं बहुत खुश हूँ और पब्लिक भी बहुत खुश है मेरे से, क्योंकि मैं इंडिया को रिप्रेजेंट करके आई हूँ और इंडिया असम दोनों को रिप्रेजेंट करके आई हूँ। मैंने आज देखा कि पब्लिक बहुत खुश है, मतलब जितना मैंने सोचा था उससे भी ज्यादा। আমার ভারতবর্ষের গৌরব অসম কন্যা কাৰ্বি আংলঙৰ আমাৰ কাৰ্বি ভূমিৰ জীয়ৰী বিনিতা চেত্ৰীয়ে যি বিশ্ব স্তৰৰ যি কম্পিটিশ্যনত গৈ পেলাই প্ৰতিযোগিতাত গৈ পেলাই তৃতীয় স্থান দখল কৰি আছে, সেইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে অসমৰ বাবে আৰু কাৰ্বি আংলঙৰ কাৰণে গৌৰৱৰ বিষয় হয়। আমি অতিকৈ গৌৰৱিত যে আমাৰ বোকাজানৰ কন্যাজনীয়ে ইমান সফল কৰি আহিছে। আমি অনাগত দিনত তাইক আমি শুভেচ্ছা জ্ঞাপন কৰিছো, আশাবাদী যে অনাগত দিনত তাই যিটো বিচাৰিছে, যিটো লেভেলত তাই বিশ্বৰ যিটো স্তৰত এতিয়া আছেগে সেই স্তৰতকৈ আগবাঢ়ি যাওক বুলি আমি আশাবাদী। আমি আজি বিনিতাৰ যি বাসস্থান তাৰ জেগাবোৰ আমি বোকাজান টাউনৰ হৈ পেলাই গৌতম বস্তি হৈ লাহৰীজান আদি কৰি আমি আকৌ পুনৰ ঘূৰি যাম তালৈ। যেতিয়া তাই ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া অনুষ্ঠিত হৈছিলে গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ভোটিঙৰ কাৰণে বিভিন্ন ধৰণৰ সহায় বিচাৰিছিলে, আপোনালোকে অনাগত বৰ্ষত আন এগৰাকী বিনিতা চেত্ৰীক কঢ়িয়াই আনিবলৈ আপোনালোকে কেনেধৰণৰ পদক্ষেপ ল'ব? নিশ্চয় ইয়াত আমাৰ প্ৰতিজন নাগৰিকৰে ভূমিকা থাকিব লাগিব, কাৰণ কেলে ভাৰতবৰ্ষত যেতিয়া কোনো এজনে ৰিপ্ৰেজেণ্ট কৰি যায় বিশ্ব স্তৰত, তেনেহ'লে আমি প্ৰতিগৰাকীয়ে আমি সজাগ হ'ব লাগে, প্ৰতিগৰাকী নাগৰিকে আমি তেখেতক ছাপোৰ্ট কৰিব লাগে। যিহেতু এইটো আকৌ এটা হৈ গ'ল আপোনাৰ যিটো ৰিয়েলিটি শ্ব' আছিলে ব্ৰিটেইনৰ, অকল ব্ৰিটেইন অন্তৰ্গত যিখিনি নাগৰিক আছে বা তেখেতসকল তাত বসবাস কৰা ফোন নম্বৰৰ যোগেদিহে ভোটিং কৰিব পাৰে। যদি ভাৰতবৰ্ষৰ যদি ভোট কৰিবলৈ দিয়া হ'লে অধিকাৰ থকা হ'লে কিন্তু তাই 1 নম্বৰত আহিলেহেঁতেন, সেইটো কিন্তু সঁচা কথা। কাৰণ কেলে আমি দেখি আহিছো যে ভাৰতবৰ্ষৰ তাই প্ৰথম কন্যা যিয়ে ব্ৰিটেইন গট টেলেণ্টত ফাইনেললৈকে তাই গৈ পেলাই আগুৱাই যাব পাৰিছে।